প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হোলোঙা পাৰত সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ অনাবৰণ কৰিছিলে, শুভ উদ্বোধন কৰিছিলে। আজি আমি হোলোঙা পাৰত যিটো সাংস্কৃতিক প্ৰকল্প মৈদামৰ লগতে নিৰ্মাণৰ সপোন দেখিছিলোঁ, সি আজি পূৰ্ণ হ'ল। হোলোঙা পাৰত লাচিতৰ প্ৰতিমূৰ্তিৰ সোঁ আৰু বাওঁফালে দুটা সুন্দৰ সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ল। দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তে আহোম পৰম্পৰা, 600 বছৰীয়া আহোমৰ গৌৰৱোজ্জ্বল ইতিহাস, শৰাইঘাটৰ যুদ্ধ আদি ইয়াত পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে। আহোম যুগৰ বিভিন্ন সামগ্ৰী ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে 500 লোকে বহিব পৰাকৈ এটা সুন্দৰ প্ৰেক্ষাগৃহও ইয়াত নিৰ্মাণ কৰা হৈছে। ইয়াৰ যিখন উদ্যান, সেই উদ্যানখনো অত্যন্ত দৃষ্টিনন্দন হৈছে। ইয়াতে খেলা ধূলাৰ সামগ্ৰীও আহিব আৰু ইয়াতে ফুড কোৰ্ট আদিও নিৰ্মাণ হ'ব। আজি এই প্ৰকল্পটো আমি প্ৰায় সম্পূৰ্ণ কৰি ইয়াক আজি শুভ উদ্বোধন কৰিলোঁ।